অনলাইনৰ ঘটনা যি কল্পনা লগাই আছে অনলাইন এতিয়া পাপত বজা নিচিনাকৈ বুজিবলৈ দিছে এই ক্ষেত্ৰত মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম। কেইবাটাও নতুন প্ৰকল্প আৰু প্ৰকল্পৰ লগত জড়িত অগ্ৰগতিৰ বিষয়ে মই বুজ লওঁ। লিগেচি ৱেষ্ট ইতিমধ্যে ইয়াতে খালী কৰা হৈছে আৰু তাত এখন আৰ্বান ফৰেষ্ট বনোৱাৰ পৰিকল্পনা এটা কৰা হৈছে। আমাৰ যিখিনি সদায় জমা হৈ থকা ৱেষ্ট সেইখিনিকো ছেগ্ৰিগেশ্যন কৰি অৰ্গেনিক ফাৰ্টিলাইজাৰলৈকে আমি কনভাৰ্ট কৰাৰ কাৰণে যিটো প্ৰকল্প আজি আমি তাৰো শুভ উদ্বোধন কৰিছোঁ। ISBTৰ কামটো অহা বছৰ যাতে শেষ হৈ যায় তাৰ কাৰণে প্ৰয়োজনীয় নীতি নিৰ্দেশনা দিয়া হৈছে। ষ্টেডিয়ামটোৰো প্ৰথম প্ৰকল্প দুটা আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম। খুনাখুটিৰ দলংখন চালোঁ, বানপানীৰ কাৰণে কাম কৰিব পৰা হোৱা নাছিল। এতিয়া কণ্ট্ৰেক্টৰে পূৰ্ণ গতিত কাম কৰিছে। ফাউণ্ডেশ্যনখিনি এইবাৰ আমি কৰি ল'ব খুজিছোঁ যাতে অহা বছৰ বানপানী থাকিলেও ছুপাৰ ষ্ট্ৰাকচাৰৰ কামখিনি হৈ থাকিব পাৰে। আৰু তেওঁলোকে ইতিমধ্যে প্ৰয়োজনীয় যিটো ৰাস্তা আদি বনাই সম্পূৰ্ণ কৰিছে। আৰবিখনৰ লখিমপুৰত কিছু সমস্যা আছিল, সমস্যাখিনি মই ভাবোঁ অহা এমাহৰ ভিতৰত সমাধান হৈ যাব। আমি চেষ্টা কৰিম 25ৰ শেষৰ ফালে লখিমপুৰৰ আৰবিখনো যাতে নিৰ্মাণ সমাপ্ত হৈ যায়। বহুত গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব। কেইটা বজাৰ পৰা? 5টাৰ পৰা কেবিনেট আছে আৰু আমি প্ৰত্যেক মাহত এখন এখন কেবিনেট বাহিৰত কৰোঁ। আজি আমাৰ লখিমপুৰত হ'ব আৰু লখিমপুৰত DC কনফাৰেন্সো হোৱা কথা আছিলে, বানপানীৰ কাৰণে নহ'লগৈ। আজি 5টাৰ পৰা ৰাতি 8টা, 8:30লৈকে কেবিনেট। সমস্যা আছে লখিমপুৰ DIPৰ স্থায়ী DIP এজন এতিয়ালৈকে নিয়োগ কৰা নাই। আচ্ছা, অসুবিধাৰ সৃষ্টি মই চাই দিম। অনলাইনৰ ঘটনা যি কল্পনা লগাই আছে অনলাইন এতিয়া পাপত বজা নিচিনাকৈ বুজিবলৈ দিছে এই ক্ষেত্ৰত মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক দুই এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। ৩৬জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম।